কোন এগৰাকী মহিলা আৰু কিয় ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে এনেকৈ হয় প্ৰথমতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিমিক্ৰি আৰু তাৰপিছতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত খং হয় ইমান খং কিয় উঠিলে মহিলাগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আচৰিত হ'ব আপোনালোক হয়তো এই মহিলাগৰাকীক আপোনালোকে চিনি পাব এই মহিলাগৰাকীয়ে বৰ্তমান নিউজ চেনেলৰ ষ্টুডিঅ' কপাই আছে হয় নিউজ চেনেলৰ ষ্টুডিঅ'বিলাকত য'তে যায় এই মহিলাগৰাকীয়ে কিন্তু সকলোৱে ভয় কৰে মহিলাগৰাকীলৈ হয় মহিলাগৰাকীৰ কথা বতৰাবিলাক শুনিলে আপোনালোকে আচৰিত হৈ যাব শুনকচোন ক'ৰ হয় কি হয় আপোনালোকে তেতিয়া ভিডিঅ'টো চালে গম পাব মহিলাগৰাকীৰ নাম হৈছে ৰূপা কলিতা আৰু ৰূপা কলিতাইনো কিয় এনেকুৱা ধৰণৰ আচলতে কামবিলাক কৰিছে কি কাৰণে ক'লে কি কাৰণে তেওঁ আচলতে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব এগৰাকী মহিলা হৈ ইমান সাহস আচলতে মহিলাগৰাকী আপোনালোকে চাওক ভিডিঅ'টো চাওক মই বেছিকৈ কথা কৈ নাথাকোঁ কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটোত এটা লাইক কৰি দিব যদি চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব চাওক আপোনালোকে আমাৰ মামা বিৰাট ফানি জানেনে নাই আহকচোন অকণমান মামাৰ দৰে কৰোঁ মামাই কি কৈছিলে মামাই কৈছিলে যে 25 আগষ্টলৈকে মই ৰাজনীতি নকৰোঁ 25 আগষ্টলৈকে কেৱল মই উন্নয়নমূলক কামেই কৰি যাম ৰাজনীতি 25 আগষ্টৰ পিছতহে কৰিম কিন্তু মামা মানে কি হয় জানে কথাবোৰ খুব জলদি পাহৰি যোৱাৰ এটা বেমাৰ আছে সেইকাৰণে মামাই দুদিনো থাকিব নোৱাৰিলে কংগ্ৰেছৰ গালে বাটল গুটি মৰা আৰম্ভ কৰিলে এইবাৰ মামাই কৈছে যে পৱন সিং ঘাটোৱাৰ দৰে ইমান ডাঙৰ এজন চাহ বাগিচাৰ নেতা থাকোঁতে কংগ্ৰেছে কেলে মানে তেখেতক টিকেট নিদিলে লুৰিণ জ্যোতিক কেলে টিকেট দিলে কিন্তু সেই একেটা কথাকে যদি আমি মামাক সোধো ইমান সিনিয়ৰ মোষ্ট নেতা ৰামেশ্বৰ তেলীক আপোনালোকে টিকেটটো কেলে নিদিলে কেলে কাটি পেলালে আপোনালোকে পল্লৱ লোচন ডাঙৰীয়াৰ টিকেটটো কেলে কাটি পেলালে কওকচোন আপোনালোকেতো কেৱল খালি কামাখ্যা প্ৰসাদ তাচাকহে দিলে আমিতো ৰজলিনা তিৰ্কীকো দিছিলোঁ আৰু প্ৰেমলাল গুঞ্জুকো দিছিলোঁ আমিতো দুজনক দিছিলোঁ আপোনালোকেতো এজনকহে টিকেট দিলে আৰু দিলে ঠিক আছে বাৰু আপোনালোকৰ শাসন আছে যেতিয়া কামাখ্যা প্ৰসাদ কি গ'ল কথা নাই কিন্তু আপোনালোকে এজন চাহ জনজাতিৰ নেতাকনো আপোনালোকে কেলে বাৰু মিনিষ্ট্ৰী নিদিলে কওকচোন এইটো কথাহে আমি একেবাৰে বুজা নাই আপোনালোকে এনেই কংগ্ৰেছক দুখ দি লাভ নাইতো কংগ্ৰেছে বহুত চাহ বাগিচা লোকক সন্মান দি থৈছে বহু কেইজনক ডাঙৰ মিনিষ্ট্ৰী আগতে দি থৈছে হয় নে নহয় সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি কি কৰিবলৈ আছে আপুনিতো গৃহ বিভাগৰ দায়িত্বটো আছে যদি কোনোবা জাতি কোনোবা সম্প্ৰদায়ে যদি অতি আগ্ৰাসী মনোভাৱ পোষণ কৰিছে তেতিয়াহ'লে তেখেতসকলক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ হাততেইতো অসমৰ জনসাধাৰণে কৰ্তৃত্ব প্ৰদান কৰিছে নহয় জানো যদি কোনোবা এটা জাতিয়ে যদি আগ্ৰাসীমূলক মনোভাৱ ধাৰণ কৰিছে অপৰাধ প্ৰৱণতামূলক কাৰ্যবোৰ বেছিকৈ কৰিব লৈছে তাক বাধা দিয়াটো আপোনাৰ দায়িত্ব আৰু কৰ্তব্য কিন্তু আপুনি তাকে নকৰি এই বিষয়বিলাকক আপোনালোকে নিজেই আচলতে আপোনালোকে উৎসাহ দিছে আপোনালোকে তেনেকুৱা মানুহ এজনৰ দ্বাৰা আপোনালোকে আচলতে তেনেকুৱা ঘটনাবোৰ আপোনালোকে সংঘটিত কৰাই আপোনালোকে অসমৰ জনসাধাৰণৰ মাজত এটা মানে পৰিৱেশ ক্ৰিয়েট কৰিব বিচাৰিছে যে এই পূৰ্ববংগীয় মুছলমানসকলৰ লগত কংগ্ৰেছ আছে কংগ্ৰেছে মুছলমানসকলক তুষ্টিকৰণৰ ৰাজনীতিকৰণ কৰে গতিকে মুছলমানসকলে আমাৰ অসমীয়াসকলৰ ওপৰত তাৰমানে অত্যাচাৰ অনাচাৰ কৰিছে সেয়েহে মুছলমানসকলক ঘৃণা কৰিব লাগে আৰু হিন্দু ভাৰ্চেছ মুছলমান এনেকুৱা এটা কৰিবলৈ গৈ আছে আৰু এটা তেওঁলোকে কৰিবলৈ গৈ আছে যে এবাৰ গৌৰৱ গগৈ জিকাৰ কাৰণে মুছলমানসকলে তাৰমানে বেছি উৎসাহী হৈ এই অপৰাধমূলক কাম কাজবোৰ কৰিছে কাৰণ তেওঁলোকে জানে যে আহি থকা সময়খিনিত গৌৰৱ গগৈ গ্ৰহণযোগ্যতা কিমান অসমৰ সমগ্ৰ ৰাইজে গৌৰৱ গগৈক সাংঘাতিক ধৰণেৰে ভাল পাবলৈ লৈছে গতিকে তেওঁলোকে গৌৰৱক ভয় কৰি পেলানি মানে অসম কংগ্ৰেছ দলটোক মুছলমানৰ মানে তুষ্টিকৰণৰ লগত সামিল কৰিব বিচাৰিছে কিন্তু মুখ্যমন্ত্ৰী মহোদয় অপৰাধ নিৰ্মূল কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰোঁ আপুনি আচলতে কংগ্ৰেছৰ গাত ব্লেম দিয়াতকৈ আপুনি প্ৰকৃতাৰ্থত যদি কোনোবা জাতি সম্প্ৰদায়ে কিবাই যদি অপৰাধ কৰিছে আপোনালোকে সেইখিনি তাক নিৰ্মূল কৰিব লাগে তাক কংগ্ৰেছে বাধা নিদিয়ে যে এয়া মুছলমানে কৰিছে মুছলমানক ৰেহাই দিব লাগে বা বেলেগ জাতি জনগোষ্ঠীয়ে কৈছে আমকক ৰেহাই দিব লাগে নহয় যিয়ে অপৰাধী হয় যিয়ে অপৰাধমূলক কাম কৰে তাক শাস্তি দিয়াটো এইটো আইনগত নিয়ম গতিকে তাক দিবই লাগিব যদি সি প্ৰকৃতপক্ষে দোষী হয় কিন্তু সেই বস্তুটোকে আপুনি জেনেৰেলাইজ কৰি আপোনালোকে কেৱল মানে ৰাজনৈতিক কাণ্ড কাৰখানাৰ কাৰণে আপোনালোকে
এটা পৰিৱেশ সৃষ্টি কৰিব আচলতে নালাগে আৰু যিবিলাক কথাৰ কাৰণে অনাগত ভৱিষ্যতে দ্বিতীয় গুধৰাৰ হত্যাকাণ্ড যাতে অসমখনত নহয় যেনেকৈ গুধৰাত এবাৰ গুধৰা হত্যাকাণ্ড হোৱাৰ পাছত তেখেতলোকে তাত আচলতে মানে বছৰে বছৰে যেনেকৈ ধৰণে তেওঁলোকে আজিৰ তাৰিখলৈকে বিজেপি শাসন কৰিবলৈ তেওঁলোকৰ সুবিধা লাভ হৈছে তেওঁলোকে আচলতে চাই থাকে বিভিন্ন ধৰণৰ পৰীক্ষামূলক কাৰুকাৰ্য তেওঁলোকে কৰি থাকে গতিকে তেওঁলোকে ভাবিছে যে অসমখনত যিহেতুকে মুছলমানসকলৰ জনসংখ্যা যথেষ্টখিনি আছে সেয়ে তেওঁলোকে ভাবিছে যে ধৰ্মীয় মেৰুকৰণৰ যোগেদি অনাগত সময়ত যাতে পুনৰবাৰ হিমন্ত বিশ্ব চৰকাৰে বিজেপিৰ মানে ক্ষমতালৈ আহিব পাৰে তাৰ কাৰণে তেওঁলোকে এতিয়াৰ পৰাই কুচকাৱাজ আৰম্ভ কৰি দিছে আৰু সেই কথাখিনি অসমৰ জনগণে ভালকৈ বুজি পায় কিন্তু অসমৰ জনগণে এইটো কথা চিন্তা কৰিব লাগে যে এই জাতি জনগোষ্ঠীবিলাকৰ সুৰক্ষাৰ কাৰণে কিন্তু সন্মানীয় তৰুণ গগৈ ডাঙৰীয়াই তথা কংগ্ৰেছ চৰকাৰখনে স্বায়ত্তশাসিত পৰিষদবিলাক অৰ্পণ কৰিছিলে আৰু বিভিন্ন অৰ্থনৈতিকভাৱে উন্নয়ন কৰিবৰ কাৰণে বিকাশ কৰিবৰ কাৰণে এই স্বায়ত্ত শাসনবিলাক পৰিষদবিলাক গঠন কৰি দিছিলে কিন্তু বিজেপিয়ে আজি কি কৰিছে বিজেপিয়ে প্ৰকৃতাৰ্থত অসমীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ কথা চিন্তা কৰিছেনে তেওঁলোকে অসমীয়া খিলঞ্জীয়াৰ বাবে যি তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে সেয়াও তেওঁলোকে কৰা নাই 6 নম্বৰ দফা তেওঁলোকে অসম চুক্তিৰ আখৰে আখৰে দাড়ি কমা নৰখাকৈ তেওঁলোকে ৰূপায়ণ কৰিম বুলি কৈছিল কিন্তু সেয়াও তেওঁলোকে নকৰিলে বাংলাদেশৰ বৰ্ডাৰ তেওঁলোকে সম্পূৰ্ণৰূপে চিল কৰিম বুলি কৈছিলে যোৱা 10টা বছৰে কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ কিন্তু তেওঁলোকে সেয়া কৰিলে নে নকৰিলে গতিকে এই সকলোবিলাক তেওঁলোকে কৰিবলগীয়া কাম কৰিব পৰা নাই তাৰ বিপৰীতে কিন্তু তেওঁলোকে এটা কথাই ভাবি আছে যেনে তেনে কংগ্ৰেছ দলটোক যাতে মুছলিমৰ লগত সামিল কৰিব পাৰি যে কংগ্ৰেছে মুছলমানৰ ক্ষেত্ৰত কংগ্ৰেছে কোনো কাকো তুষ্টিকৰণ নকৰে কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল হিচাপে সকলোৰে লগত আছে আৰু প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ বাবে কংগ্ৰেছে মাত দিব হয় কোনোবাই যদি অপৰাধ কৰিছে তাক আইনগতভাৱে শাস্তি দিয়াটো দণ্ড দিয়াটো মুখ্যমন্ত্ৰীৰ নিজৰ প্ৰাৱধানত আছে আৰু তেখেতে সেইখিনি ৰূপায়ণ কৰিব পাৰে অসমক শান্তিপূৰ্ণ কৰি ৰখাত তেখেতৰ মূল দায়িত্ব গতিকে তেখেতে বেলেগ দলৰ লগত অপৰাধ প্ৰৱণ থকা বেলেগ কাৰোবাক সংযুক্ত কৰাটো আচলতে তেখেতৰ এইটো এটা ভুল পৰিকল্পনা আৰু অসমৰ ৰাইজ এতিয়া ইমান দুৰ্বল হৈ থকা নাই ইমান বেছি কৰ কাটল জাপি ইমান মানে মূল্য বৃদ্ধি ইমান নিবনুৱা সমস্যাৰ দ্বাৰা আজি অসমীয়া ৰাইজ ভাৰতীয় ৰাইজ ভাৰতৰ নাগৰিক গোটেই বিশেষকৈ হিন্দুসকল ইমান বেছি ক্ষতি হৈছে এয়া আৰু বুজি পাবলৈ বাকি নাই আপোনালোকৰ মন্ত্ৰীসকলে আপোনালোকে অত্যাধিক কমিছনৰ আশাত কিন্তু আপোনালোকে আমাৰ হিন্দু ল'ৰাক আপোনালোকে কাম নিদিয়ে আপোনালোকে কাম দিয়ে কিন্তু মুছলমান মানুহক আৰু এয়া জল পটপট হৈ আছে আজিয়ে এজনে ফেচবুক লাইভৰ জৰিয়তে সকলোবিলাক কথা জল পটপটকৈ কৈছে আপোনালোকে মুখখনেৰে দেখাই থাকে মুছলমান বিৰোধী কিন্তু ভিতৰি আপোনালোকে মুছলমান লগত আপোনালোকৰ বেছিকৈ আচলতে আপোনালোকৰ জনপ্ৰিয়তা আছে বিশেষ মই নকয় আমাৰ নদুৱাৰ সমষ্টিতে যদি যিজন বিধায়ক আছে তেওঁলোকে কিন্তু শুয়ে বায়ে দুজনমান সকলো কামবিলাক কিন্তু মুছলমান লোক দুজনৰ দ্বাৰাই হতুৱাই কয় কিন্তু তেওঁ মুখত কিন্তু মানে হিন্দুত্বৰ শ্লোগান তেনেকৈ প্ৰত্যেকজন পীযুষ হাজৰিকাৰ ক্ষেত্ৰতে আজি কমিছনৰ যিয়েই তেওঁলোকক বেছিকৈ কমিছন দিব সেই সকলোকে তেওঁলোকে কাম দিয়ে গতিকে আজি প্ৰত্যেকজন বহু এনেকুৱা হিন্দু বিজেপিৰ যুৱক আছে যিসকলে আমাক ফোন কৰি কয় যে তেওঁলোকে কেনেকুৱা ধৰণৰ ভাৰাক্ৰান্ত হৈছে তেওঁলোকৰ কাম নাই গতিকে তেওঁলোকে অপছন্দ কৰিবলৈ লৈছে গতিকে সেই কথাবোৰো আপোনালোকে এবাৰ আচলতে সকলোৱে অসমৰ ৰাইজে ভাবি চাব লাগে হিন্দু মুছলমানক বিভক্ত কৰি এই যাতে অত্যাচাৰ কৰা এই মানুহখিনিয়ে পুনৰবাৰ যাতে আহিব নোৱাৰে এওঁলোক কিন্তু না বিজেপি না কংগ্ৰেছ এওঁলোকে কেৱল নিজৰ কথা চিন্তা কৰে আৰু সেইকাৰণে এওঁলোকে আজিৰ তাৰিখত শাসনত থাকিও তেওঁলোকে অসমীয়াৰ উন্নয়নতকৈও তেওঁলোকৰ কিন্তু নিজৰ উন্নতি বহুত বেছি হৈছে আপুনি সেয়া মুখ্যমন্ত্ৰীৰ পৰিয়ালটোলৈ যদি চাই তেতিয়া আপোনালোকে দেখিব জয়ন্ত মল্লৰ পৰিয়ালটোলৈ যদি চাই পীযুষ হাজৰিকাৰ পৰিয়ালটোলৈ যদি চাই আপোনালোকে সকলোৱে সেইখিনিকে দেখিব গতিকে এই কথাবিলাক সকলোৱে বিচাৰ আৰু বিশ্লেষণ কৰিব বিশেষ নকৰোঁ ধন্যবাদ